বাগুৰুম্বা দোহাৰ যিটো আখৰা আজিৰ পৰা আৰম্ভ হ'ল অহা 17 তাৰিখে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত এই 10,000 শিল্পীয়ে এই ধৰণৰ বাগুৰুম্বা দোহা প্ৰদৰ্শন কৰিব আৰু আজি প্ৰথম দিনাখনেই ইয়াত যিটো ৰিহাৰ্চেল কৰিছে আখৰা কৰিছে সঁচাকৈ অপূৰ্ব। ইতিমধ্যে তেখেতসকলে জিলাভিত্তিক প্ৰশিক্ষণ ইত্যাদি লৈ আহিছে আৰু আজি আহি ইয়াতে সকলোৱে লগ হৈ 10,000 শিল্পীয়ে যি ধৰণে প্ৰদৰ্শন কৰিলে ই আমাক সকলোকে অন্তৰ চুই গৈছে। মই ভাবোঁ যে বড়ো জনগোষ্ঠীৰ এই বাগুৰুম্বা দোহাই নিশ্চয়কৈ সুন্দৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দৰ্শন হোৱা বা সেই ধৰণৰ স্বীকৃতিৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি যাব আৰু মই সকলো শিল্পীকে এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আজি অসমৰ বড়ো জনগোষ্ঠীৰ যিবিলাক জাতীয় সংগঠন বা বিভিন্ন অনুষ্ঠান সংগঠন আছে সকলোকে নিমন্ত্ৰণ কৰিছিলোঁ। বিভিন্ন অনুষ্ঠান যেনেকৈ আপচুৰ পৰা বড়ো সাহিত্যৰ পৰা হাৰিমুৰ আফাদৰ পৰা ইত্যাদি কৰি সকলো বিভিন্ন ধৰণৰ বড়ো জনগোষ্ঠীৰ সংগঠনসমূহক নিমন্ত্ৰণ কৰিছিলোঁ। চৰকাৰে এই অনুষ্ঠানটো কৰিছে যদিও এয়া অসমৰ ৰাইজৰ অনুষ্ঠান আৰু সকলোৰে সহযোগিতা বিচাৰিছোঁ। তেখেতসকলে কি ধৰণৰ পৰামৰ্শ দিব বিচাৰে, কি ধৰণে তেখেতসকলৰ আমাৰ প্ৰতি সহায় সহযোগিতা বা কি ধৰণৰ পৰামৰ্শ থাকিব সেইখিনি তেখেতসকলক আলোচনা কৰিছোঁ। কাক কাক নিমন্ত্ৰণ কৰিব লাগিব, কাৰণ ইয়াত এটা সীমিত সংখ্যক ছিট আছে, ষ্টেডিয়ামৰ ভিতৰত একেবাৰে সীমিত সংখ্যক ছিট, কাক কেনেকৈ কি ধৰণে নিমন্ত্ৰণ কি ধৰণে মানুহখিনিক মাতিব লাগিব এই গোটেই কথাখিনি তেখেতসকলৰ লগত আলোচনা কৰিছোঁ। গোটেইখিনি মিলি প্ৰায় 22,000 পৰা 25,000 মানুহ উপস্থিত থাকিব, কাৰণ বিভিন্ন গেলেৰী আৰু এতিয়া গেলেৰীবিলাক কমপ্লিট চকী লাগি গ'ল, সকলো VIP ছিটৰ দৰে ইয়াত আৰু কোনো কেটেগৰী কৰি বা ডিফাৰেঞ্চ কৰাৰ প্ৰয়োজন নাই, কাৰণ গোটেই গেলেৰী এই সৰুসজাইৰ গোটেই গেলেৰীত অলৰেডি ছিট লাগি গ'ল, সুন্দৰ চকী লাগিছে। গতিকে সকলো যিটো আমাৰ 22,000 পৰা 25,000 মানুহৰ যিটো সুৰক্ষাৰ দৃষ্টিৰে যিখিনি ঠাইত আমি মানে মানুহ ৰাখিব নালাগে তাক বাদ দি গোটেই গেলেৰীতে মানুহ থাকিব আৰু সেই ধৰণৰ ৰাইজৰ যিটো আগ্ৰহ দেখিছোঁ, আচলতে ছিট কম হৈ গৈছে ৰাইজৰ আগ্ৰহ যিটো। যোৱাকালিও মই আমাৰ বড়োলেণ্ড গেষ্ট হাউচত আমাৰ BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰ লগত বহিছিলোঁ। তেখেতসকলেও বড়োলেণ্ডৰ পৰাও যথেষ্ট সংখ্যক লোক আহিব সেই সম্পৰ্কেও জনাইছে। গুৱাহাটীতো বহুত লোকেই ইয়াক চাবৰ কাৰণে আগ্ৰহেৰে ৰৈ আছে। ইতিমধ্যে আমি 4-5টা স্থানত পাছ বিতৰণ কৰা আৰম্ভ কৰিছোঁ, ফ্ৰী পাছ। এতিয়া গুৱাহাটীত চাওক, গুৱাহাটীত শংকৰদেৱ কলাক্ষেত্ৰ, আমাৰ সৰুসজাই ষ্টেডিয়াম আৰু ৰবীন্দ্ৰ ভৱন, ইয়াত 3 ঠাইত পাছ পোৱাৰ ব্যৱস্থা আছে। যিকোনো মানুহে গৈ তাত যদি ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভিচ গৈ ল'ব পাৰে। ঠিক তেনেদৰে কোকৰাঝাৰ, ওদালগুৰি বা BTCৰ জিলা সদৰসমূহতো কেনেকৈ দিব পাৰে সেই সম্পৰ্কেও বিনামূলীয়া, ইয়াত কোনো কথা নাই, সম্পূৰ্ণ বিনামূলীয়া। কেৱল ইয়াত যিহেতু সীমিত সংখ্যা, এইটো ফাৰ্ষ্ট কাম ফাৰ্ষ্ট ছাৰ্ভিচ, যোনে প্ৰথম আহিব তেওঁ প্ৰথম পাব, সেইধৰণে পাছ দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু সকলোৱে মই ভাবোঁ ইতিমধ্যে পাছ লৈছে বহুত। আৰু যিসমূহ আমাৰ জাতীয় সংগঠন বা বিভিন্ন বড়ো জনগোষ্ঠীয় সংগঠন আছে তেওঁলোকেও কিছু নিমন্ত্ৰণী পত্ৰ বিচাৰিছিল, সেইমতে আমি তেখেতসকলক নিমন্ত্ৰণী পত্ৰ দিছোঁ। 16 তাৰিখে অন্তিম আখৰা হ'ব আৰু আজিৰ পৰা কণ্টিনিউ এই 5 দিন আখৰা চলি থাকিব। মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমি তেখেতক ধন্যবাদ দিছোঁ যে প্ৰথমতে বিহু আমাৰ এটা ৰেকৰ্ড হৈ গ'ল বিহুত, তাৰপিছত আমাৰ ঝুমুৰ নৃত্য ৰেকৰ্ড হৈ গ'ল আৰু এতিয়া বাগুৰুম্বাও আমাৰ ৰেকৰ্ড হৈ যাব আৰু প্ৰধানমন্ত্ৰীৰ সন্মুখত এনেকুৱা ধৰণে প্ৰদৰ্শন কৰাৰ ফলত আমাৰ বিহু, আমাৰ ঝুমুৰ নৃত্য, আমাৰ বাগুৰুম্বা এই আটাইবিলাক আজি বিশ্বৰ দৰবাৰলৈকে যাব। গতিকে এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াকো আমি ধন্যবাদ দিছোঁ যে তেখেতে ইমান ব্যস্ততাৰ মাজত আমাৰ মাজত আহি আমাৰ এই কলা সংস্কৃতি, লোক সংস্কৃতিসমূহক উদগনি জনোৱাৰ উদ্দেশ্যে তেখেতেও মানে ইমান সময় উলিয়াই, বিহুতো তেখেতে আহিছে, আমাৰ ঝুমুৰ নৃত্যতো তেখেতে আহিছে আৰু বাগুৰুম্বাটো তেখেতে ইমান ব্যস্ততাৰ মাজত আহি আমাৰ মাজত উপস্থিত হ'ব। গতিকে আমি প্ৰথম এই গোটেই কনচেপ্ট, এই গোটেই বিষয়টো আমাৰ যিটো ব্যৱস্থা কৰিলে তাৰ কাৰণে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ যে এইটো আমাৰ এটা তেখেতৰ যিটো দূৰদৰ্শিতা, এই দূৰদৰ্শিতাই অসমৰ বৰণীয়া যিটো সংস্কৃতি, এই সংস্কৃতিক আৰু বেছি শক্তিশালী কৰিব
আৰু বহুত আগলৈকে লৈ যাব। গতিকে এইটো নিশ্চিতভাৱে আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিব লাগিব। 17 তাৰিখত যি আমাৰ বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে যি বাগৰুম্বা নৃত্য ইয়াত ৰিহাৰ্চেল চলি আছে, ইয়াত আমি আহিলোঁ, আমাৰ গ্ৰুপ অফ মিনিষ্টাৰ আমি সকলোৱে আহিলোঁ। আমাৰ কথা হ'ল মানে কোনো ভুল নোহোৱাকৈ এই যি 17 তাৰিখত হ'বলগীয়া প্ৰগ্ৰাম এইটো হ'ব লাগে। তাৰ বাবে বড়ো বিভিন্ন সংগঠন আছে, তেখেতসকলত আমি কথা পাতিলোঁ, তেখেতসকলৰ পৰা ছাজেশ্যন ল'লোঁ আৰু তেখেতসকলৰ ছাজেশ্যনটো লৈ যিখিনি মানে সৰু সুৰা ভুল এইটো আমি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু মিটিঙৰ পিছত আমি চালোঁ আজি দ্বিতীয় দিনৰ ৰিহাৰ্চেল খুব সুন্দৰকৈ নাচিছে যিমানখিনি ছোৱালীসকল, আৰু মই আশা ৰাখিছোঁ তেখেতসকল আৰু 3টা দিন আৰু ৰিহাৰ্চেল পাব, আৰু 3টা দিন নাচাৰ পিছত ৰিহাৰ্চেল দিয়াৰ পিছত খুব সুন্দৰ বাগৰুম্বা তেখেতসকল নাচিব। আৰু সঁচাকৈ বাগৰুম্বা নৃত্য যে একেবাৰে সুন্দৰ নৃত্য এইটো তেখেতসকলে প্ৰদৰ্শন কৰিব পাৰিব। তো এই সময়ত মই আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ যাচিম। তেখেতে যে বাগৰুম্বাক বিশ্ব ৰেকৰ্ড কৰিবৰ বাবে ইমানখিনি যে সুবিধা এটা বনাই দিছে, ইয়াৰ কাৰণে মই ধন্যবাদ যাচিছোঁ। আৰু কি কয় ইয়াতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতেও চাবৰ কাৰণে আহিব। তো খুবেই এটা মানে ভাল লগা এটা গৌৰৱ কৰিবলগীয়া দিন। তাৰ কাৰণে আমাৰ প্ৰতিটো নাচনীসকলক মই আজি শুভেচ্ছা যাচিছোঁ। তেখেতসকলৰ কোনো মানে যাতে স্বাস্থ্যৰ কোনো কিবা এটা নহওক, ভালকৈ এই 3টা দিন ৰিহাৰ্চেল কৰি সুন্দৰকৈ তেখেতসকলৰ টেলেণ্টৰ দ্বাৰা যিখিনি বাগৰুম্বা নৃত্য নাচিব, ভালকৈ নাচি সঁচাকৈ বাগৰুম্বাটো যে একেবাৰে অত্যন্ত এটা সুন্দৰ মানে এটা বড়ো নৃত্য এইটো প্ৰদৰ্শন কৰিব পাৰক, মই তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।